এটা কথা জনাব বিচাৰিছো যে এই বছৰ শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলাভাগ ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখৰ পৰা শুভাৰম্ভ হ'ব আৰু 28 তাৰিখে ৰাতি এই পূজাভাগ অন্ত পৰিব আৰু এই পূজাভাগৰ কাৰণে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে যিসকল ব্যৱসায়ী হেকল আহিছে আহি পেলাই তেখেতলোকে ফৰ্মসমূহ সংগ্ৰহ কৰিছে আজিৰ পৰা আমি ফৰ্মসমূহ দিয়াৰ ব্যৱস্থা কৰিছো আৰু সোমবাৰ অৰ্থাৎ 18 তাৰিখ মানৰ পৰা আমি ফৰ্মবিলাক সাবমিট কৰাৰ ব্যৱস্থা আমি গ্ৰহণ কৰিছো যোৱা বছৰ শিৱৰাত্ৰি পূজা আৰু মেলা ভাগত যথেষ্ট উলমালৰে আয়োজন হৈছিল কিন্তু বহুখিনি কাৰিকৰী অসুবিধাৰ কাৰণে এটা মেকানিজম ফেল হোৱাৰ কাৰণে আমি লোকসানৰ সন্মুখীন হলো প্ৰায় 19 লাখ টকাৰ লোকসান যোৱা বছৰ শিৱৰাত্ৰি মেলাত আমি দলনন পৰিষদে সন্মুখীন হলো আমি ভাবিছো যে এই বছৰ তাৰ পুনৰাবৃত্তি নঘটিব আৰু সেই কাৰণে আমি প্ৰতিটো ক্ষেত্ৰতে দোকানসমূহ এলটমেন্টৰ ক্ষেত্ৰত আমি সুকা দৃষ্টি ৰাখিছো আৰু প্ৰতিটো ক্ষেত্ৰতে প্ৰশাসনৰ সহযোগিতা কামনা কৰিছো আৰু পিডব্লিউডি ডিপাৰ্টমেন্টৰ ফালৰ পৰা তেখেতলোকে এনালাইসিস কৰি দিয়া মতে আমি দোকানৰ নিৰিখ আমি এবাৰ নিৰ্ধাৰণ কৰিছো যোৱা বছৰ মেকানিজম এটা ফেল হৈ গুছি গল আৰু দোকানৰ নিৰিখ বহুত বেছি হোৱাৰ কাৰণে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল ব্যৱসায়ী ইয়ালৈ আহে তেখেতলোক আহিবলৈ অসমৰ্থ হল আৰু দোকানসমূহ আমাৰ পৰা নললে আৰু দোকানসমূহ প্ৰায় 200-250 দোকান খালি থকাৰ কাৰণে শিৱসাগৰ আখেপাখে থকা ক্ষুদ্ৰ যিবিলাক লোকেল ভেন্ডৰ আছে তেখেতলোকক আমি দোকানসমূহ এলটমেন্ট দিছিলো 500 টকা 600 টকা 1000 টকা বিনিময়ত আমি দোকানসমূহ দিছিলো যত এখন দোকানৰ দাম 10000 টকা হৈছিল যত এখন দোকানৰ দাম 15000 টকা হয় সেই দোকানসমূহ আমি খুব কম নিৰিখত দিব লগা হোৱাৰ কাৰণে 19 লাখ টকাৰ লোকসান আমি সন্মুখীন হলো আৰু এইবাৰ তাৰ পুনৰাবৃত্তি নহবৰ কাৰণে খুব পুংখানুপুংখভাৱে দোকানসমূহৰ ক্ষেত্ৰত আমি এটা নিৰিখ আমি থিৰাং কৰিছো আৰু পিডব্লিউডি ডিপাৰ্টমেন্টৰ জৰিয়তে এটা নিৰিখ আমি উলিয়াইছো আৰু সেই নিৰিখটো মই আপোনালোকৰ আগত গাই দিব বিচাৰিছো যে দোকান হ'ব টোটেল 500খন দোকান হ'ব 10x10 ৰ আমি নিলাম টোটেল মূল্য ৰাখিছো 15000 টকা 10x8 ৰ 12000 টকা 8x8 ৰ 6400 টকা 10x6 ৰ 4200 টকা 8x6 ৰ 3360 টকা আৰু 6x6 ৰ 2160 টকা আমি এই নিৰিখ আমি ঠিক কৰি দিছো আৰু এই নিৰিখ পিডব্লিউডি ইঞ্জিনিয়াৰ থ্ৰুৱেদি আমালে পঠাইছে আৰু আজি আমি এই নিৰিখটো পাইছো পোৱাৰ পিছত আমি আজি পৰা ফৰ্ম দি আমি আৰম্ভ কৰিছো আৰু দ্বিতীয়টা কথা যে এবাৰ 25 তাৰিখৰ পৰা যেহেতু কাৰ্যসূচী আৰম্ভ হ'ব আমি গোটে কাৰ্যসূচী আমি পাঠ কৰি দিব বিচাৰিছো উদ্বোধনী অনুষ্ঠানটো থাকিব অখিল গগৈ ডাঙৰীয়া শিৱসাগৰ সন্মানীয় বিধায়ক তেখেতে উদ্বোধনৰ দায়িত্বটো আমি তেখেতক অৰ্পণ কৰিছো মুখ্য অতিথি হিচাপে থাকিব যোগেন মোহন ডাঙৰীয়া পৰিবহণ মন্ত্ৰী অসম চৰকাৰ সন্মানীয় অতিথি হিচাপে থাকিব গৌৰৱ গগৈ সাংসদ যোৰহাট লোকসভা সমষ্টি সুশান্ত বৰগোহাঁই সন্মানীয় বিধায়ক থাউৰা আয়ুষ গাৰ্গ জিলা আয়ুক্ত শিৱসাগৰ সুব্ৰজ্যোতি বৰা আৰক্ষী অধীক্ষক শিৱসাগৰ মৃণালী কোঁৱৰ পৌৰপতি শিৱসাগৰ পৌৰসভা আৰু সন্ধিয়া 7:30 সাংগত নাট্যগোষ্ঠীৰ দ্বাৰা সাবিত্ৰী সত্যৱান ভাওনা প্ৰদৰ্শিত হ'ব 26 ফেব্ৰুৱাৰী দিনাখনি ভক্তিমূলক সাংস্কৃতিক অনুষ্ঠান আছে উদ্যোগ আয়ুষ গাৰ্গ জিলা আয়ুক্ত শিৱসাগৰ সন্মানীয় অতিথি সঞ্জীৱ বৰা উপ পৌৰপতি শিৱসাগৰ পৌৰসভা আৰু 27 ফেব্ৰুৱাৰী দিনাখনি স্মাৰ্ট গ্ৰন্থ মুক্তিনাথ উন্মোচন হ'ব আমি উন্মোচকৰ দায়িত্ব দিছো অসমৰ শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াক মুখ্য অতিথি হিচাপে থাকিব দেৱব্ৰত শইকীয়া বিৰোধী দলপতি সন্ধিয়া 7:30 ভক্তিমূলক সাংগীতিক অনুষ্ঠান হ'ব আৰু সেই অনুষ্ঠানটো শুভোদ্বোধন কৰিব সভ্যশ্ৰী মহন্ত অধ্যক্ষ গড়গাঁও মহাবিদ্যালয় সভাপতি শিৱসাগৰ প্ৰেছ ক্লাব আৰু 28 ফেব্ৰুৱাৰী তাৰিখে বিয়লি 5 বজাত সামৰণি অনুষ্ঠান হ'ব মুখ্য অতিথি হিচাপে জয়ন্ত মল্ল বৰুৱা মন্ত্ৰী জনস্বাস্থ্য কাৰিকৰী বিভাগ অসম চৰকাৰ সন্মানীয় অতিথি থাকিব কুশল দৰি অধ্যক্ষ নগৰ প্ৰণয় প্ৰণালী নিগম ময়ূৰ বংগাই অধ্যক্ষ টাইম উন্নয়ন পৰিষদ আয়ুষ গাৰ্গ জিলা আয়ুক্ত সুব্ৰজ্যোতি বৰা আৰক্ষী অধীক্ষক শিৱসাগৰ সমীৰণ বৰা জিলা উন্নয়ন আয়ুক্ত আৰু সন্ধিয়ালে আমি কল্পনা পাটৰে সংগীত অনুষ্ঠান আমি ৰাখিছো আৰু সংগীত অনুষ্ঠানটোত আমি তেখেতক ইতিমধ্যে যোগাযোগ কৰিছে তেখেতে আহিম বুলি আমাক কথা দিছে আমি সকলো কথা আমি তেখেতক আপোনালোকৰ আগত অৱগত কৰিলো দ্বিতীয়টা বিষয় যে শিৱসাগৰত বহুলভাৱে চৰ্চিত হৈ থাকে আৰু সোশ্যাল মিডিয়াত এটা কথা খুব স্পৰ্শকাতৰভাৱে লিখি থাকে যে দল উন্নয়ন পৰিষদে শিৱৰাত্ৰি পাতে লাখ লাখ টকা ট্ৰানজেকচনৰ হিচাপ শিৱসাগৰ ৰাইজক নিদিয়ে কিন্তু যিসকলে এই ধৰণৰ কথাবোৰ সমালোচনা কৰি থাকে তেখেতলোকে হয়তো শিৱৰাত্ৰি মেলালৈ আহে নে নাহে মই নাজানো কিন্তু আমাৰ প্ৰতিবাৰে প্ৰেছ মিটত আমি এটা কথা কওঁ যে আমাৰ যিখন মেগাজিন আমি প্ৰকাশ কৰোঁ মেগাজিনৰ শেষ পৃষ্ঠাত আমি ফুল অডিটৰ সৈতে আমি নিজৰ হিচাপ নিকাচ আমি দাখিল কৰোঁ
কিন্তু যেহেতু প্ৰশ্নবিলাক সমজুৱাভাৱে আহি আছে সেইকাৰণে এইবাৰ আমি এটা কথা থিৰাং কৰিছোঁ যে শিৱৰাত্ৰি হৈ যোৱাৰ 15 দিনৰ পাছত আমি আমাৰ যিটো হিচাপ নিকাচ হ'ব যেটো আয় ব্যয় যেটো হিসাব আমি সম্পূৰ্ণ ৰূপে আমি আকৌ পুনৰ এটা প্ৰেছ মিট দি অসমৰ ৰাইজক আমি অৱগত কৰিম হেতু এবাৰ আমাৰ সিদ্ধান্ত কাৰণ ৰাইজে প্ৰশ্ন সুধিছে ৰাইজে প্ৰশ্নবোৰক চিন আমালে কয় আনে দ্বিতীয় এটা কথা সকলোৱে এটা কথা কৈ আছে বা বহু মানুহে এটা কথা কয় যে শিৱৰাত্ৰি আহিলে দলৰ উন্নয়নৰ কামবিলাক দল উন্নয়ন পৰিষদে নকৰে মুখৰ আগৰ ষ্টেপ গিটাৰ টাইলছ যখন এৰুৱাই থৈছে তাৰো তেখেতলোকে একো কাম কৰা নাই কিন্তু মই পুনৰবাৰ আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক বিনয় আৰু খুব আন্তৰিকতাৰে জনাব বিচাৰিছো যে আমি দল উন্নয়ন পৰিষদ এটা জাষ্ট আমি এটা কেয়াৰটেকাৰ হিচাপে ইয়াত কাম কৰি আছো দল উন্নয়ন পৰিষদে চেন্ট্ৰেল আইকলজি প্ৰটেক্টেড মনুমেন্টৰ এটা বস্তুটো হাত দিব নোৱাৰে সন্মুখৰ যিটো টাইলছ অটৰাই থোৱা হৈছে সেই টাইলছখিনি চেন্ট্ৰেল আইকলজি থ্ৰুৱেদি অটৰাইছে আৰু তেখেতলোকে কন্ট্ৰেক্ট এটা কোনোবা কন্ট্ৰেক্টাৰজনক দিছে আৰু তেখেতলোকে কাম কৰি আছে আৰু দলৰ ওপৰত যি সাবচিকনৰ যি দায়িত্ব সেই দায়িত্ব দল উন্নয়ন পৰিষদে হাতত ল'ব নোৱাৰে কাৰণ হেতু সেই কৰ্তৃত্ব আমাক প্ৰদান কৰা নাই সেই কৰ্তৃত্ব চেন্ট্ৰেল আইকলজি আন্ডাৰত আছে আৰু চেন্ট্ৰেল আইকলজি ইতিমধ্যে সাবচিকনৰ কাম কৰিছে গতিকে অসমৰ ৰাইজক মই বিনয় আৰু খুব আন্তৰিকতাৰে ক'ব বিচাৰিছো যে দলটো উন্নয়নৰ কাৰণে সকলো দায়িত্ব দল উন্নয়ন পৰিষদে মূৰ পাতি ল'ব বা লোৱাৰ যুক্তিযুক্ততাও আছে কিন্তু চেন্ট্ৰেল প্ৰটেক্টেড মনুমেন্টত ভিতৰত আমি দল উন্নয়ন পৰিষদে আমি একো কৰিব নোৱাৰো বা সেই কামটো হাত দিয়াৰ লগে লগে আইন বহিৰ্ভূত এটা কাম হয় আমাৰ ওপৰত নটিচ চেন্ট্ৰেল আইকলজিয়ে জাৰি কৰে সেইকাৰণে কিছুমান কাম আধৰুৱা হৈ গৈছে আৰু আমি অসমৰ ৰাইজক ক'ব বিচাৰিছো যে আপোনালোকৰ এটা সোশ্যাল মিডিয়াৰ জৰিয়তে আন্দোলন এটা খাৰা কৰক যে চেন্ট্ৰেল আইকলজি এগেইনষ্টত যে তেখেতলোকে এই সম্পদগিটাৰ উন্নয়নৰ প্ৰতি পিঠি দিছে আৰু এই সম্পদগিটা ডেভেলপমেণ্টৰ কাৰণে তেখেতলোকে একো কৰা নাই সেই কথাটো অসমৰ ৰাইজক আমি অৱগত কৰিছো নাই দল উন্নয়ন পৰিষদেটো আমি তেওঁলোকৰ এপ্লিকেশ্যন দিয়ে আছো দল উন্নয়ন পৰিষদে ফাইল আছে তল এই তেখেতলোকক আমি বাৰম্বাৰ লেটাৰো দিছো আৰু লেটাৰ দিয়াৰ কাৰণে বহুখিনি কাম সম্ভৱ হৈছে কিন্তু পুৰাতত্ব বিভাগটো এটা বিভাগ য'ত নেকি তেখেতলোকে কাম কৰো বুলি নকৰো বুলি নকৰাকে থাকি যায় গতিকে আমি প্ৰেছাৰ দি আছো প্ৰেছাৰ দিয়াৰ কাৰণে বহুখিনি কাম সম্ভৱপৰ হৈছে মই আপোনালোকক কৈছো যে এখন ডিস্ট্ৰিক্ট কমিশনাৰে আমাক দিছে আয়ুক্তই আমাক দিছে গতিকে ইয়াত এটা মই হিচাপটো আপোনালোকক জনাই দিব বিচাৰিছো যে কি হিচাপত তেখেতলোকে এটা এষ্টিমেট কৰি দিছে টোটেল 500খন দোকান 500খনৰ এই নিৰিখত যদি আমি বিক্ৰী কৰো তেতিয়ালে আমি 61,78,233 টকা আমাৰ পাম আমি এই বছৰ আমি পাব লাগে আৰু তাৰ খৰচাটো আপোনালোকক আমি জনাই দিম আৰু গোটেই এনালাইসিস কৰি আমাৰ 4 দিনক আমি এনালাইসিস কৰি এবাৰ আমাৰ উপায়ুক্ত মহোদয় পিডব্লিউ ইঞ্জিনিয়াৰ হতে আমাক দি পঠিয়াইছে এখন আপোনালোকক লেটাৰ আমি সম্পূৰ্ণ জনাই দিম আৰু আমি যিমানখন দোকান আমি দিম দোকানৰ লিষ্ট ইতিমধ্যে মৰা হ'ব আৰু কেইখনমান দোকানৰ নিলাম হ'ব নিলামৰ পইচা দিয়া ধৰি দিয়া নাই হয়তো নিলামত 5 লাখ টকা আহিব পাৰে 2 লাখ টকা আহিব 1 লাখ টকা আহিব হেতু আমি ক'ব নোৱাৰো হেতু এটা ফ্লাকচুৱেশ্যন এটা ৰেট হয় গতিকে যিখিনি আহিব সেই পইচাখিনি আমি কেছ আমাৰ হাতে নলওঁ এবাৰ ডিডিসিক আমি কৈছো তেখেতলোকে কৈছে বেংকৰ মানুহ আমি তাত বহাই থম বেংকৰ মানুহে লগালগ পইচাখিনি লৈ যাব আমাৰ একাউণ্টত জমা কৰি দিব মূল পূজাকে 26 তাৰিখে হ'ব তেনেকুৱা এটা বিতৰ্ক আজি 2 বছৰ আগত কোনোবা ভক্তই নুঠোৱা নাই উঠাইছিলে কিন্তু তেখেতলোকে নাজানে যে ইয়াত পহৰ পূজা নহয় ইয়াত তান্ত্ৰিক পূজা হয় শিৱদলৰ পূজাভাগ তান্ত্ৰিক পূজা প্ৰথম পূজাভাগ হ'ব দেৱী দলৰ মাক অধিষ্ঠিত কৰাৰ পিছত আমাৰ শিৱদলত বহাৰ পিছত তান্ত্ৰিক পূজা হয় ইয়াত তান্ত্ৰিক নিয়মে পূজা হয় শিৱদলৰ পূজাভাগ অন্যান্য পূজাৰ লগত নিমিলে আৰু সেই বিতৰ্ক উৰ পেলাবৰ কাৰণে আমি বাহিৰত এখন স্ক্ৰীন আমি এলইডি স্ক্ৰীন দিও আৰু ভিতৰত যিবিলাক পূজা হৈ থাকে এলইডি স্ক্ৰীনত 4 দিন চাই থাকিব পৰাকৈ আমি বিধি ব্যৱস্থা ইতিমধ্যে কৈ দিছো এবাৰো তাৰ বিধি ব্যৱস্থাৰ পৰা আমি আতৰি নাহো এবাৰো তাৰ হেতু প্ৰতিফলন হ'ব তো এইবাৰে আমাক 4 লাখ টকা বিচাৰিছে আমি 4 লাখ টকা দিম বুলি কৈছো যদি সময় যদি কমাব পৰা নাজানো কিন্তু 4 লাখ টকা বাজেটত তেওঁ আহিম বুলি আমাক কথা দিছে আমি এবাৰ বেলেগ এগৰাকী শিল্পীক আনিম বুলি ভাবিছিলো যেহেতু আমাৰ যোৱাবাৰ মই কৈছো যে দল উন্নয়ন পৰিষদে 19 লাখ টকাৰ লোকচানৰ সন্মুখীন হলো ঘাটি খালো গতিকে এবাৰ আমি বেছি ৰিস্ক ল'বলৈ বেয়া পাইছো গতিকে এবাৰ মেনেজমেণ্ট যেহেতু কালচাৰেল ইভেণ্টটো মেনেজমেণ্টত চলি থাকে দল উন্নয়ন পৰিষদৰ পৰা পইচা নাযায় বুলি ক'লেও বেয়া নহয় গতিকে আমি মেনেজমেণ্ট কৰি চলাবলৈ গতিকে এবাৰ যেহেতু 19 লাখ টকা ঘাটি বাজেট পুৰাব লাগিব তাৰ কাৰণে বেছি হেডেক ল'বলৈ আমি দল উন্নয়ন পৰিষদে বেয়া পালো আৰু সেই কাৰণে শিল্পীগৰাকী নিমন্ত্ৰণ জনোৱা হৈছে কাৰ্যসূচীত আপোনালোকৰ সহযোগিতা আমি কামনা কৰিছো অসমৰ প্ৰান্তৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল ইয়ালৈ আহিব লাখৰো অধিক ভক্ত ইয়াত সমবেত হয় গতিকে সকলোৰে সহযোগত যাতে শিৱসাগৰৰ মানৰ মৰ্যাদা অক্ষুণ্ণ ৰাখি যাতে তেখেতলোকক আমি আতিথ্য কৰিব পাৰো তেখেতলোকক সহায় সহযোগ কৰিব পাৰো তাৰ কাৰণে পৰিৱেশ আমি ৰচনা কৰিব লাগিব আৰু সেই পৰিৱেশ শিৱসাগৰ জিলাখনৰ বসবাস কৰা প্ৰতিজন নাগৰিকে হাতত ল'ব বুলি আশা কৰি আমাৰ ক'বলৈখিনি সামৰণি মাৰিছো যদি আপোনালোকৰ কিবা সুধিবলগীয়া আছে আমাক সুধিব পাৰে 500খন বিপণী হ'ব
বিপণীখিনি দিয়া হ'ব আমি এটা নিৰীখ কৰিছোঁ যে এটা মেজিষ্ট্ৰেট অৰ্ডাৰ আছে PWD অৰ্ডাৰ আছে আমাক দিছে যে তেখেতলোকে নিজে নিৰীখটো ঠিক কৰি দিছে আমি আপোনালোকক আমি জেৰক্স কৰি আছে কপি এটা আপোনালোকক দিম যে 10/10ত 15,000 টকা 10/8ত 12,000 টকা 8/8ত 6,400 টকা 10/6ত 4,200 টকা 8/6ত 3,360 টকা আৰু 6/6ত 2,160 টকা এইটো এটা নিৰীখ আছে গতিকে মই আপোনালোকক জনাইছোঁ এটা মেছেজ আছে আমাৰ টোটেল আমাৰ যে হিচাপটো আছে আমি মিনিমাম 61 লাখ মান টকা 61 লাখ কিমান টকা আমি টোটেল এই গোটেই দোকান কিখনৰ পৰা আহিব আমাৰ হেতু এটা আমাৰ হিচাপ আছে আৰু তাৰ খৰচৰ পৰিমাণটো কিমান হ'ব আমি 15 দিনৰ ভিতৰত আপোনালোকক আমি সবিশেষ আমি জনাই দিম